ৰীতি নীতি উপলক্ষে পথাৰৰ মাজত লক্ষীক আজি লক্ষ্মী আদৰে লক্ষীক স্বাগতম জনায় আৰু লগতে পোক পতংগ মহ মাখি ইত্যাদিৰ কাৰণে পথাৰৰ মাজত এনেধৰণে এগছি বন্তি আগবঢ়ায়। আৰু বন্তি গছি হৈছে আগৰ মানুহে এনেধৰণে পৰম্পৰা অনুসৰি অমিতা, ইয়াত দেখিছে অমিতা কলি মাছটো এনেধৰণে খুলি লৈ পেলাই অমিতা কলিত এনেধৰণে বন্তি জ্বলায়। আজি মই এনেকৈ অমিতা কলিত এনেধৰণে বন্তি গছ জ্বলাম, আপোনালোকক দেখাই আছোঁ কেনেধৰণে মই বন্তি গছ জ্বলাম। বন্তি গছ কেনেধৰণে মই জ্বলাম মই দেখাই আছোঁ আপোনালোকক। এডাল এনেকুৱা খুঁটি, তিনিডাল খুঁটি লৈ এইটো ধৰাচোন এটা অকণমান ধৰি দিয়া, এনেকৈ ধৰি মই এইটো বস্তুটো টানকৈ দিওঁ। এডাল ধান খেৰে পথাৰৰ মাজত এনেধৰণে এইডাল তিনিকুণীয়া হ'ব লাগে, নহ'লে চাকি গছ নাথাকে। গতিকে মই তিনিকুণীয়া কৰি লৈছোঁ বন্তি গছ জ্বলাবৰ কাৰণে। এনেকৈ ধান খেৰ কেইডাল মানে এই তিনিডাল খুঁটি এনেধৰণে দি লৈছোঁ। তাৰপিছতে অমিতা কলি এটা আগবঢ়াই দিয়া। অমিতা কলিত মই এনেধৰণে বন্তি জ্বলাম। এয়া পূবফালে মূৰ কৰি জ্বলাব লাগে, পূবফালে মূৰ কৰি অমিতা কলিটোত জ্বলাম এতিয়া মই এয়া বন্তি গছ। ইয়াৰ পিছতে পদূলিমুখত আকাশ বন্তি জ্বলাম। কেনেধৰণেনো জ্বলাওঁ আমি আকাশ বন্তি, এয়া হৈছে আমাৰ অসমীয়াৰ পৰম্পৰা। যিহেতু কাতি বিহুটো আমাৰ তিনিটা বিহু, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। কাতি বিহু এইকণ সময়তে কাতি বিহু কঙালী বুলি কয়। এইকণ সময়তে অভাৱ অনাটনৰ মাজত হোৱাৰ কাৰণে কাতি বিহুটো কঙালী বিহু বুলি কয় আৰু এই বিহুটো এদিনীয়াকৈ পালন কৰা হয়। গতিকে আমাৰ অসমীয়া মানুহে কাতি বিহুটোকে লক্ষী বিহু হিচাপে আদৰে আৰু ধানৰ চিৰা নিয়ে। যিহেতু এয়া মোৰ পথাৰৰ ধান ভালদৰে ওলোৱাই নাই, গতিকে মই আজি ধান নিব নোৱাৰোঁ। এয়া মই চাকি গছ জ্বলালোঁ পথাৰৰ মাজত। চাকি গছ জ্বলাই এয়া লক্ষী আইক আদৰিলোঁ। পূবলৈ মূৰ কৰি মই চাকি গছ জ্বলাইছোঁ। এয়া কৃষ্ণ হে মহালক্ষী আই, অপৰাধ বিনাশ জনা নাৰায়ণ জানে নামে পকিলো শৰণ, অপৰাধ ক্ষমা কৰি তুমি ৰাখিবা হৈ সত্য সত্য পকিলন্ত মাতৃ মহালক্ষী আই, আপোনাৰ চৰণত আজি মহালক্ষী আপোনাক আদৰিছোঁ। এগছি বন্তি আগবঢ়াইছোঁ, আপুনি তাতেই মহালক্ষী সন্তুষ্ট হৈ যেন সেই মহালক্ষী। এয়া এনেধৰণে লক্ষীক আৰাধনা জনালোঁ। ইয়াৰ পিছত আমি আজি তুলসী তলত বন্তি জ্বলাম। ইয়াৰ পিছত আকাশ বন্তি লগাম। আকাশ বন্তিনো কেনেধৰণে লগাম আপোনালোকক দেখাইছোঁ গৈ। আপোনালোকক আকাশ বন্তি কেনেকৈনো লগাম, এয়া দেখিলে অমিতা চাকি, এয়া অমিতাৰে চাকি। অমিতাই এনেধৰণে কাটি লৈছোঁ আৰু এনেকৈ খুলি লৈছোঁ, খুলনি কৰি লৈছোঁ। ইয়াতে আমি মিঠাতেল দিম। তেলৰ চাকি, আজি মাটি চাকি ব্যৱহাৰ নকৰোঁ। আগৰ পৰম্পৰা অনুসৰি এয়া এনেধৰণে অমিতা চাকি ব্যৱহাৰ কৰে। ময়ো প্ৰত্যেক বছৰে মই অমিতা চাকি ব্যৱহাৰ কৰোঁ কাতি বিহুৰ দিনা।